আজিৰ ভিডিঅ'টোত ক্লাছ 10ৰ বিজ্ঞানৰ কাৰ্যকলাপ 1.5টো আমি অলপ আলোচনা কৰিম। ইয়াৰ বিষয়ে কি ধৰণৰ সম্ভাৱ্য প্ৰশ্ন আহিব পাৰে তাৰ বিষয়ে আমি চাম। প্ৰথমতে কাৰ্যকলাপটো তোমালোকে চালে দেখা পাবা এটা দিয়া আছে কিছু কথা যে এটা শুকান উত্তোলন নলীত 2 গ্ৰাম মান ফেৰাছ সালফেট লোৱা। পৰীক্ষা কৰিবৰ কাৰণে কিছুমান নলী পোৱা যায়, এনেকুৱা তোমাৰ মেটেলছৰ নহয়, তোমাৰ লাইক হেৰি হিচাপত পোৱা যায়। মেটেলছৰ নলী হ'লে পৰীক্ষা কৰিব নোৱাৰি। এই যে ছাইডত এই ছোৱালীজনীয়ে লোৱা এটা হেৰি দেখা পাইছা তোমালোক, এইটো এটা নলী, ইয়াৰ ভিতৰত অলপমান ফেৰাছ সালফেট ল'ব দিছে। ফেৰাছ সালফেটৰ সংকেতটো হৈছে FeSO4 এই দিয়া আছে তোমাৰ এইটো ছাইডত FeSO4 ফেৰাছ সালফেট। তো লোৱাৰ পিছত কৈছে এই ৰংটো মন কৰা। তো ৰংটো ফেৰাছ সালফেটত দিয়া নাই, কিন্তু মই ছবিটোত যোগাৰ কৰি ৰাখিছোঁ। এই তলত তোমালোকে চোৱা, এই যে প্ৰথমখিনি যে দেখা পাইছা ছবি, এই প্ৰথমখিনি যিটো কালাৰ দেখা পাইছা সেউজীয়া কালাৰৰ, এইটো হ'ল ফেৰাছ সালফেট। এইটো FeSO4 এইটো হ'ল ফেৰাছ সালফেট। তো ইয়াৰ পৰা বহুত ধৰণৰ প্ৰশ্নই হ'ব পাৰে যে ফেৰাছ সালফেটৰ ৰং কেনেকুৱা। এইটো FeSO4 ফেৰাছ সালফেট, এইটো হ'ল সেউজীয়া, প্ৰথমতে সেউজীয়া অৱস্থাত আছে। তো কৈছে অলপমান ফেৰাছ সালফেট লোৱা। ধৰি লোৱা যে ফেৰাছ সালফেট লোৱা গ'ল। কৈছে চিত্ৰ দেখুওৱাৰ দৰে এটা স্পিৰিট লেম্প অথবা তোমাৰ বাৰ্ণাৰ চিকাত মানে গৰম কৰিব দিছে। তুমি যিকোনো প্ৰকাৰে ফেৰাছ সালফেটখিনি গৰম কৰা। গৰম কৰাৰ পিছত কি কৈছে, গৰম কৰাৰ পাছত স্ফটিকবোৰ মন কৰা, আৰু গৰম কৰাৰ পিছত অলপ চাব দিছে। তুমি দেখা পাবা যে গৰম কৰাৰ পিছত যি মানে হেৰি আছে, ফেৰাছ সালফেটৰ যি ৰংখিনি অলপ পৰিৱৰ্তন হৈ যাব। পৰিৱৰ্তন হৈ গৈ এই এনেকুৱা টাইপৰ হ'ব। এনেকুৱা অলপ কালাৰটো অলপ চেঞ্জ হৈ যাব, কালাৰটো অলপ চেঞ্জ হৈ আহিব। এইটো অলপ চোৱাৰ নিচিনা, প্ৰথমটোৰ অৱস্থাৰ নিচিনা। প্ৰথমটোৰ কি দিয়া আছে, প্ৰথমটো চোৱা, এইটো হ'ল ফেৰাছ সালফেট, ইয়াৰ কালাৰটো যেনেকুৱা দিয়া আছে সেউজীয়া, কিন্তু পিছৰখিনিত চোৱা অলপ পাতল হৈ গৈছে। এটাই কৈছে এই পৰীক্ষাখিনি যদি কৰা যায় তোমালোকে গম পাবা। কৈছে যে ফেৰাছ সালফেটৰ স্ফটিকৰ সেউজীয়া ৰং সলনি হ'ল নেকি? হ'ল, অলপ সলনি হ'ব, অলপ পাতল হৈ যাব। তো প্ৰথম প্ৰশ্নটো যে ফেৰাছ সালফেটৰ ৰং কেনেকুৱা, ফেৰাছ সালফেটৰ ৰং কেনেকুৱা? সেউজীয়া। এইটো এ নম্বৰ প্ৰশ্ন এটা হৈ গ'ল যে ফেৰাছ সালফেটৰ ৰং কেনেকুৱা? সেউজীয়া। এ নম্বৰ এটা কথা, ফেৰাছ সালফেটৰ ৰং সেউজীয়া। এক যেতিয়া গৰম কৰা গ'ল, গৰম কৰাৰ লগে লগে ই ভাঙি যাব। ভাঙি গৈ বহুতকেইটা বস্তু উৎপন্ন হয়। এটা হ'ল ফেৰিক অক্সাইড বুলি কয়, Fe2, এইটো ফেৰিক অক্সাইড, Fe2O3 ফেৰিক অক্সাইড, যোনটো চলিড অৱস্থাত থাকে, গোটা অৱস্থাত। নেক্সট এটা হ'ব তোমাৰ ছালফাৰ ডাই অক্সাইড, আৰু এটা হ'ল ছালফাৰ ট্ৰাই অক্সাইড। এই দুটা বস্তু উৎপন্ন হ'ল, দুইটা গেছ ফৰ্মত। তাৰ মানে ইয়াৰ পৰা দেখা গ'ল যে ফেৰাছ সালফেটক গৰম কৰাৰ লগে লগে ভাঙি গৈ আৰু 3টা নতুন বস্তু উৎপন্ন হয়। তো এটা বস্তুৰ পৰা ভাঙি যেতিয়া বহুতকেইটা বস্তু উৎপন্ন হয়, বা 2টা বা ততোধিক বস্তু উৎপন্ন হয়, সেই বিক্ৰিয়াটোক আমি বিয়োজন বিক্ৰিয়া বুলি কৈছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছে, যেতিয়া আমি বিয়োজন বিক্ৰিয়া পঢ়োঁ, আমাৰ এই ক্লাছ 10ৰ এইটো টপিক্সৰ নাম বিয়োজন বিক্ৰিয়া। এইটো চেপ্টাৰৰ বিষয়ে মই আলোচনা কৰি এটা ভিডিঅ' বনাই দি ৰাখিছোঁ, তোমাৰ টপিক্স এক্সপ্লেইন বুলি। গম পাব, তাতে এক্সপ্লেইন কৰিছোঁ মই বিয়োজন বিক্ৰিয়া কাক কয়। তো এটাৰ পৰা ভাঙি যেতিয়া বহুতকেইটা তোমাৰ সেই বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, সেই বিক্ৰিয়াটো হ'ল বিয়োজন বিক্ৰিয়া। তো এই ফেৰাছ সালফেট গৰম কৰিলে যি বিক্ৰিয়া সংঘটিত হয়, এইটো এটা কি বিক্ৰিয়া? বিয়োজন বিক্ৰিয়া। লগতে এই বিক্ৰিয়াটোৰ ক্ষেত্ৰত এতিয়া অলপ কোৱা আছে যে এই বিক্ৰিয়াটো যদি ঘটে, এই বিক্ৰিয়াটোত পূৰা গন্ধকৰ দৰে গোন্ধ এটা পাবা। গন্ধক মানে আমাৰ ছালফাৰ যে ছালফাৰ এছ যোনটো সংকেত, এইটো তোমাৰ গন্ধক বুলি জনা যায়। ইয়াৰ আৰু এটা নাম গন্ধক। এইটো পূৰা দিলে যি গোন্ধ ওলাব, এই ছালফাৰটো এই গৰম কৰাৰ লগে লগে তেনেকুৱা এটা গোন্ধ ওলাব। এইটো এটা প্ৰশ্ন যে ৰাসায়নিক বিক্ৰিয়াত গোন্ধৰ কি ধৰণৰ পৰিৱৰ্তন হয়। এইটো এটা বাক্য তুমি নোটছ কৰিব লাগিব। এইটো কোনটো যে ছালফাৰ তোমাৰ কি কয়, ফেৰাছ সালফেটক গৰম কৰিলে পূৰা গন্ধকৰ দৰে গোন্ধ পোৱা যায়। এইখিনি কথা। ইয়াৰ তলত যদি তোমালোক চোৱা, ধুনীয়াকৈ দেখা পাবা, তোমালোকে দেখিবলৈ পাইছা যে এই বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়া পদাৰ্থ একাধিক সৰলজাত বিক্ৰিয়া পদাৰ্থলৈ ভাঙি গৈছে। এইটো এটা বিয়োজন বিক্ৰিয়া। তাপ দিলে ফেৰাছ সালফেটৰ স্ফটিকবোৰ ভাঙি গৈ পানীৰ অণু হেৰুৱাই কি হৈ যায়, এনেকুৱা হ'ব যে ফেৰিক অক্সাইড হ'ব, তাৰপিছত ছালফাৰ ডাই অক্সাইড হ'ব, আৰু ছালফাৰ ট্ৰাই অক্সাইড হ'ব। যিহেতু তাপ দিয়াৰ লগে লগে এই এটা বস্তু ভাঙি গৈ বহুতকেইটা হৈ গ'ল, সেইকাৰণে এইটো হ'ব বিয়োজন বিক্ৰিয়া ক'লোঁ। এইবাৰ বিয়োজন বিক্ৰিয়া আকৌ 3টা প্ৰকাৰত তোমালোক কৈছিলোঁ যে বিয়োজন বিক্ৰিয়া মানে তাপ দিও বিয়োজন কৰিব পাৰি, আৰু তোমাৰ
কি কয় পোহৰ দিও বিয়োজন কৰিব পাৰি আৰু তোমাৰ কি কয় বিদ্যুৎ বিশ্লেষণৰ দ্বাৰাও বিয়োজন কৰিব পাৰি। এইকেইটা কাৰ্যকলাপ আমি তলত পাম আমি। আৰু এক্টিভিটিজ কাৰ্যকলাপ 1.7 1.8 তাপীয় বিয়োজন কি কয় পোহৰ বিশ্লেষণ আৰু বিদ্যুৎ বিশ্লেষণৰ বিষয়ে পাম। এইটো হ'ল এটা তাপীয় বিয়োজন। তাপীয় বিয়োজন বিক্ৰিয়া কাক কয়? যিবোৰ বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটে, মানে তাপ প্ৰয়োগৰ ফলত যিবোৰ বিক্ৰিয়া সংঘটিত হয়, যিবোৰ বিয়োজন বিক্ৰিয়া সংঘটিত হয়, এইবিলাক কি বুলি কয়? তাপীয় বিয়োজন বুলি কোৱা হয়। এতিয়া ইয়াৰ পৰা কেইটা প্ৰশ্ন হ'ব পাৰে? এইটো কাৰ্যকলাপৰ পৰা কি প্ৰশ্ন হ'ব পাৰে? সম্ভৱতঃ প্ৰশ্ন যদি মই কওঁ 1 নম্বৰ প্ৰশ্ন কি হ'ব পাৰে? 1 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম প্ৰশ্ন হ'ব পাৰে যে ফেৰাছ ছালফেটৰ ৰং কেনেকুৱা? আমি পালোঁ ফেৰাছ ছালফেটৰ কেনেকুৱা ৰং? সেউজীয়া। সেউজীয়া এইটো প্ৰথম ছবিটো দি ৰাখিছোঁ তোমাৰ কাৰণে। তোমাৰ কি কয় ফেৰাছ ছালফেটৰ ৰং কেনেকুৱা হ'ব? সেউজীয়া। 1 নম্বৰ কথা। 2 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন গ'ল ফেৰাছ ছালফেটৰ ৰং কেনেকুৱা। 2 নম্বৰ প্ৰশ্নটো এনেকুৱা হ'ব পাৰে যে তাপ প্ৰয়োগ কৰিলে ফেৰাছ ছালফেটৰ ৰঙৰ পৰিৱৰ্তন হয় নেকি? হয়। এইটো 2 নম্বৰ প্ৰশ্নটো হ'ল যে তাপ প্ৰয়োগ কৰিলে ফেৰাছ ছালফেটৰ ৰং অলপ পাতল হৈ যায়। এইটো এটা প্ৰশ্ন। 3 নম্বৰ ফেৰাছ ছালফেটৰ তোমাৰ তাপ প্ৰয়োগ কৰিলে গোন্ধৰ কি ধৰণৰ পৰিৱৰ্তন হয়? যে ফেৰাছ ছালফেটক তাপ দিলে তোমাৰ পুৰা গন্ধকৰ দৰে গোন্ধ পোৱা যায়। 3 নম্বৰ প্ৰশ্ন এইটো। নেক্সট আৰু এটা প্ৰশ্ন হ'ব পাৰে 4 নম্বৰ প্ৰশ্ন কি? 4 নম্বৰ প্ৰশ্নটো এনেকুৱা হ'ব পাৰে যে তোমাৰ ফেৰাছ ছালফেটক তাপ দিলে কোন প্ৰকাৰৰ বিক্ৰিয়া সংযোজিত হয়? এইটো হ'ল বিযোজন বিক্ৰিয়া। কোন প্ৰকাৰৰ বিক্ৰিয়া? বিযোজন বিক্ৰিয়া। কাৰণ এটাৰ পৰা ভাঙি গৈ 3টা বস্তু উৎপন্ন হৈছে। এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা ভাঙি গৈ একাধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে তাক কি বুলি কোৱা হয়? তোমাৰ বিক্ৰিয়া বুলি কোৱা হয়, বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। যিহেতু এটাৰ পৰা ভাঙি গৈ ইয়াত বহুত 3টা হৈছে, গতিকে এইটো এটা কি বিক্ৰিয়া? বিয়োজন বিক্ৰিয়া। কেইটা প্ৰশ্ন গ'ল? 4টা। নেক্সট এইবাৰ 5 নম্বৰ প্ৰশ্ন যদি আমি কওঁ, 5 নম্বৰ প্ৰশ্ন ইয়াৰ পৰা কি হ'ব পাৰে যে এই ফেৰাছ ছালফেট বিয়োজন ঘটোৱাৰ ফলত কি পদাৰ্থ উৎপন্ন হয়? ফেৰাছ ছালফেটটো বিয়োজন ঘটাৰ পিছত কি বস্তু উৎপন্ন? 3টা বস্তু। এটা হ'ল ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড, ছালফাৰ ট্ৰাই অক্সাইড। এইটোও এটা প্ৰশ্ন হ'ব পাৰে। 5টা প্ৰশ্ন গ'ল। তাৰপিছত 6 নম্বৰ প্ৰশ্ন কি হ'ব পাৰে? 6 নম্বৰ প্ৰশ্নটো হ'ল যিহেতু বিয়োজন বিক্ৰিয়া 3 প্ৰকাৰে ঘটিব পাৰে, তাপ দিলেও ঘটে, পোহৰ দিলেও ঘটে, বিদ্যুৎ দিলেও ঘটে। এইটো মানে ফেৰাছ ছালফেট তোমাৰ কি কয় তাপ দিলে বিয়োজন বিক্ৰিয়াৰ কোনটো ভাগত পৰে? এইটো হ'ল তাপীয় বিয়োজন। কাৰণ ইয়াত ফেৰাছ ছালফেটটা সূৰ্যৰ পোহৰত ৰাখিলে কোনো ধৰণৰ বিক্ৰিয়া নঘটে। বিদ্যুৎ দিলে তেনেকুৱা কোনো বিক্ৰিয়া নাপাওঁ। কি পাম? তাপ দিলেহে বিক্ৰিয়াটো পাম। গতিকে এইকেইটা এতিয়া প্ৰশ্ন হ'ব পাৰে। কেইটা প্ৰশ্ন হৈ গ'ল? 6টা টোটেল। প্ৰথম প্ৰশ্ন, দ্বিতীয় প্ৰশ্ন, তৃতীয়, চতুৰ্থ প্ৰশ্ন আৰু মানে 6টা টোটেল প্ৰশ্ন হ'ব পাৰে। এতিয়া ইয়াৰ পৰা যিকোনো প্ৰশ্ন উল্টা পাল্টাকৈ ঘূৰি যিকোনো প্ৰকাৰে সুধিব পাৰে। এতিয়া তুমি জাষ্ট এই প্ৰশ্নকেইটা মূলতঃ ভিডিঅ'টো অলপ শ্ল' কৰি লাগিলে চাবা, মই কথাবিলাক স্পীডতে ক'লোঁ, শ্ল' কৰি চাই তুমি চাবা যে ইয়াৰ ভিতৰত কেনেকুৱা প্ৰশ্ন তুমি এতিয়া নোৱাৰা থাকিলে। যদি ইয়াৰ ভিতৰত তোমাৰ মনত কিবা অন্য প্ৰশ্ন আহে ইয়াৰ ধৰত, এতিয়া তুমি মোক কমেণ্টত জনোৱা, মই তাৰ বিষয়ে আলোচনা কৰি চাম। অ'কে, এতিয়া এইবাৰ পৰীক্ষাৰ কাৰণে বস্তুবিলাক আমি এনেকৈ ডিটেইলছ আকাৰে পঢ়িলোঁ। প্ৰত্যেকটো কাৰ্যকলাপ তোমালোকে বহলাই নিজে ভাবিবা যে ইয়াৰ পৰা প্ৰশ্ন কি ধৰণৰ হ'ব পাৰে। সেইকাৰণে কাৰ্যকলাপটো বুজা দৰকাৰ। মই কাৰ্যকলাপৰ পৰা প্ৰশ্নবিলাক লিখি দিয়া নাই এইকাৰণেই যে প্ৰশ্ন যিকোনো আহিব পাৰে, যিকোনো। সেইকাৰণে আমি তাৰ বিষয়ে চিন্তা কৰিব লাগিব যে অলপ কি কয় সম্ভাৱনা টাইপৰ প্ৰশ্ন কৰিব লাগিব যে কি প্ৰশ্ন ইয়াৰ পৰা দিব পাৰে। তুমি নিজক প্ৰশ্ন কৰিবা যে ইয়াৰ পৰা আৰু প্ৰশ্ন কি ধৰণৰ প্ৰশ্ন ক্ৰিয়েট কৰা যায়। ঠিক আছে, এইবাৰ ইয়াৰ পৰা এইটোও বহুত ল'ৰা ছোৱালীয়ে কয় যে এই যে শব্দ এটা যে ক'লে ইয়াতে যে শুকান উতলৰ নলী, শুকান উতলৰ নলী যদি আমি বেলেগ লওঁ, এতিয়া কথাটো হ'ল শুকান কোৱাৰ অৰ্থ এইটো হ'ল যে সকলো বস্তুৰ লগত জলীয় বাষ্প মিহলি হৈ থাকে। জলীয় বাষ্প মানে হৈছে পানী, H2O। তো H2O থাকিলে তাৰ বিক্ৰিয়াবিলাক সাধাৰণ নহয়, অলপ বেলেগ ধৰণৰ হৈ যায়। মানে পানী তাতে সংযুক্ত থাকিলে বিক্ৰিয়াবিলাক বেলেগ ধৰণৰ হয়। সেইকাৰণে এইটো কৰিব লাগিব। তাৰপিছত এই যে নলীটো যে আছে, এই নলীটো কেতিয়াবা কিছুমানে যদি মানে ইচ্ছাকৃতভাৱে কয় যে মই যদি নলী নলওঁ, লাইক তোমাৰ কি কয় এই যি ধৰণৰ নলী ব্যৱহাৰ কৰিছে এনেকুৱা নলী যদি কোনো মেটেলছৰ মানে কপাৰ যিকোনো মেটেলছৰ নলী লয়, তেতিয়াহ'লে পৰীক্ষাটো শুদ্ধ ফলাফল তোমালোক নাপাবা। পৰীক্ষাটো শুদ্ধ ফলাফল এইকাৰণে নাপাবা কাৰণ এইটো যদি কপাৰৰ নলী লোৱা, কপাৰ এটা মেটেলছ, সেই মেটেলছটোৱে বেলেগ এটা ৰিয়েকশ্যন দেখাব। যদি তুমি সিহ মানে লেডৰ নলী লোৱা, লেডে এটা ৰিয়েকশ্যন দেখাব। জিংকৰ হ'লে জিংকে এটা ৰিয়েকশ্যন দেখাব। সেইকাৰণে তুমি নলীকেইটা কেনেকুৱা ল'ব লাগিব, তুমি এনেকুৱা পৰীক্ষাগাৰত ব্যৱহাৰ কৰা যিবোৰ নলী, সেইবোৰ নলী ল'ব লাগিব আৰু সেইবোৰ তোমাৰ শুকান থাকিব লাগিব, তেতিয়াহ'লে তুমি এটা শুদ্ধ ফলাফল পাবা। ঠিক আছে,
নিশ্চয় বুজি পাইছা যে ইয়াৰ পৰা তুমি নিজে নিজে প্ৰশ্ন কৰা ইয়াৰ পৰা কি ধৰণৰ প্ৰশ্ন আহিছে বা আগে পিছে কেনেকুৱা প্ৰশ্ন আহিব পাৰে ভালকৈ গুৰুত্ব দি চোৱা ঠিক আছে এতিয়া আমি কাৰ্যকলাপ